মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ কমিউনিটি চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰো সকলোৱে ভালে আছা আৰু তোমালোকে মোৰ এই দৰ্পণ কমিউনিটি চেনেলটোৰ জৰিয়তে কি কি বস্তু পাবা অলৰেডি আগৰ ভিডিঅ' বিলাকত কৈছো। তো 100% ষ্টাডি নোটছৰ লগত প্ৰিভিয়াছ 8 ইয়াৰৰ কোৱেশ্চন পেপাৰ সলভ পাবা। তো মই আজি তোমালোকৰ পাঠ্যপুথিত থকা এখন গদ্য যিখনৰ নাম হল অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা। কাৰণ চলচ্চিত্ৰ মানেই হল চিনেমা, ছবি জগত। কাৰণ আমি সকলোৱে ছবি চাই ভাল পাওঁ, কাৰণ পঢ়া শুনাতকৈ চিনেমা, গান এইবিলাক শুনি বা চাই বেছি ভাল, ইণ্টাৰেষ্টিং হয় নহয়। গোটেই ৰাতি মুভি চালে একো প্ৰব্লেম নহয়, কিন্তু 10-15 মিনিট বা আধা ঘন্টা পঢ়া যেতিয়া আমি পঢ়ি থাকো কন্টিনিউয়াছলি, লগে লগে টোপনি যায়, হয় না নহয়। যিয়ে নহওক চাই যোৱা যে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটোৰ লিখক হল উৎপল দত্ত, আৰু উৎপল দত্তৰ জন্ম হৈছিল 1960 চনত। ইয়াতে কবি পৰিচয়ত বেছি কোশ্চিন নাই। যে উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম যদি আহে পৰীক্ষাত, যে উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হল চলচ্চিত্ৰ আৰু 24 ফ্ৰেমছ। যে উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম কি লিখিবা, চলচ্চিত্ৰ, আৰু এটা হল 24 ফ্রেমস। আর একটা কোশ্চিন যে উৎপল দত্তর দুখন বা এখন তথ্যচিত্র চলচ্চিত্রের নাম বা ছবির নাম। যে তথ্যচিত্র কি কি আছে, শর্ট ফিল্ম, বাইল্যান্ড টু থ্রো ট্রাস্ট এন্ড ফেয়ার, আর বরগীত এটি দ্রৌপদী রত্ন। নাইবা ডাইরেক্ট কোশ্চিন যদি আহে যে বৰগীত এটি দ্রৌপদী রত্ন তথ্যচিত্ৰখনৰ পৰিচালক কোন, লিখিবা উৎপল দত্ত। আৰু এই লেসনটো অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, এই লেসনটো অকল চিনেমাৰ কথাই আছে। চিনেমা, গান, কোন চিনেমাত কোনে গান গাইছে, তাৰপিছত তোমাৰ কি কোন চিনেমাৰ কাৰণে কোনজন কবিয়ে কি বঁটা পাইছে, সেইবিলাক ঠিক আছে। তো ইয়াতে শব্দৰ অৰ্থ চাব লাগিব। যে শব্দৰ অৰ্থ থ্ৰিলাৰ, শব্দৰ অৰ্থটো আহিছিল 2023। থ্রিলার মানে উত্তেজনা সৃষ্টিকারী বা দুঃসাহসিক কাহিনীযুক্ত ছবি, 2023 আহিছিল। কমপ্লেক্স আর্কাইভ চাবা, এইবিলাক ইজি ইজি হয় এইবিলাক। চৌহদ আর্কাইভ মানেও ভঁৰাল বা সংগ্ৰহ। এতিয়া এই লেসনটো যে সকলোতকৈ বেছি কোশ্চিন থকা দুটা লেসন হল, নাম্বাৰ 1 মোৰ মাতৃমুখ দৰ্শন, সেইটো এটা সকলোতকৈ দীঘল লেসন, এণ্ড কোশ্চিনো বহুত বেছি আছে। এণ্ড এই অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, এই দুটা লেসন অলপ দীঘলীয়া আৰু কোশ্চিনো বহুত বেছি। গতিকে এইটো লৈ ষ্টুডেণ্টৰ মাজত অলপ টেনচনো হয় যে ইমান কোশ্চিন, কোনটো কৰিম কোনটো আহিব। তো ইমান টেনচন কৰিব লগা একো নাই, ঠিক আছে। মই যিবিলাক কোশ্চিন পইণ্ট আউট কৰি কৈ যাম, সেইবিলাক মনত ৰখাৰ কাৰণে যত্ন কৰিবা, চাবা সেইবিলাকৰ পৰাই কোনোবা নহয় কোনোবা এটা আহিছে পৰীক্ষাত। অৰ্থাৎ 2017 পৰা 2024 লৈকে যোনটো কোশ্চিন পেপাৰ সলভ কৰা আছে, এভৰি ভিডিঅ' যিবিলাক দিয়া হৈছে বা যিবিলাক দিন, ঠিক আছে। এই চনত অহা কোশ্চিন বিলাক তোমালোকে ভালকে চোৱা, পাৰিলে মুখস্থ কৰি লোৱা, চাবা পৰীক্ষাত ইয়াৰ পৰাই কম থাকিবই। মানি লৈছো এটা দুটা কোশ্চিন নাথাকিব পাৰে, টাপ দিব পাৰে, কিন্তু এক্সেস কোশ্চিনটো প্ৰতিটো কোশ্চিনৰে এক্সেস থাকে, অৰ থাকে, অপশন থাকে এটা। গতিকে অৰটো লিখিবা, ঠিক আছে। তো বলা এই লেসনৰ মেইন পয়েন্ট আউট কোশ্চিন কোন কেইটা, আৰু কোন কেইটা কোশ্চিন কিমান বাৰ আহিছে, কোন কোন জনত আহিছে। এইটো কোশ্চিন যদিও অহা নাই, তথাপি কব লাগিব যে জয়মতী ছবিখনৰ কিহৰ কাহিনী আছিল, অতীত গৌৰৱৰ কাহিনী। আৰু ইন্দ্ৰমালতীত স্বাধীনতা আন্দোলনৰ ছবি। যদি আহে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন ছবিত স্বাধীনতা আন্দোলনৰ কথা উল্লেখ কৰা হৈছে, ইন্দ্ৰমালতী। আৰু অতীত আৰু গৌৰৱৰ কাহিনী হল জয়মতী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম কথাছবি হল জয়মতী, 1935 চনত প্ৰকাশ পাইছিল। আৰু দ্বিতীয়খন কথাছবি হল ইন্দ্ৰমালতী, যিখন প্ৰকাশ পাইছিল কিমান চনত, 1939 চনত। আৰু জয়মতীত আছিল অতীত গৌৰৱৰ কাহিনী, আৰু ইন্দ্ৰমালতীত আছিল স্বাধীনতা আন্দোলনৰ ছবি, মনত ৰাখিবা। এতিয়া আহিল সেই কোশ্চিন বিলাক যিবিলাক কোশ্চিন বাৰে বাৰে পৰীক্ষাত আহে, চাই যাবা। কিন্তু এই কোশ্চিনটো কোৱাৰ আগত আৰু এটা কোশ্চিনৰ কথা মই কৈ লওঁ।
সেইটো কোশ্চিন যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথা ছবিৰ কাহিনীৰ উৎস কি? যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথা ছবিৰ মূল উৎস সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটক। আৰু এটা হল চিত্ৰবন ষ্টুডিঅ কোনে নিৰ্মাণ কৰিছিল? আমি সকলোৱে জানো চিত্ৰবন ষ্টুডিঅ কোনে নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। গতিকে এই যে তোমালোকৰ জনতাৰ আহ্বানে এটা কবিতা আছে, জনতাৰ আহ্বান কবিতাৰ লিখক কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। গতিকে তাতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ভালকে পঢ়িলে ইয়াতে এই লেসনটোত আহি অলপ ইজি হ'ব। আৰু ইয়াৰ পৰা জনতাৰ আহ্বান কবিতাৰ পৰা 2025ত এটা কোশ্চিন আহিছিল 3 মাৰ্কৰ, মানে কবিতাৰ পৰা যে 3 মাৰ্কৰ দুটা লিখিব লাগে তাৰে এটা কোশ্চিন আছিল যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? আৰু তেওঁৰ দুখন কথা ছবিৰ নাম লিখা। তেওঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম আছিল কি? লুইতৰ পাৰৰ অগ্নিহুৰ। তেওঁৰ দুখন কথা ছবি হল, এটা হল জয়মতী এণ্ড এটা হল ইন্দ্ৰমালতী। ঠিক আছে, 1935 এণ্ড 1939। প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? 2017ত আহিছিল, 1935, 1935 চনত। তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰা দুটা বঁটাৰ নাম 2018ত আহিছিল, অৰ্থাৎ 2018, যে সাহিত্য অকাডেমি বঁটা, পদ্মশ্ৰী বঁটা আৰু এটা হল অসম ৰত্ন বঁটা। তিনটা আছে, তোমালোকে দুটা মনত ৰাখিবা। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথা ছবিৰ নাম লিখা। 2018ত আহিছিল। দুখন কি কি আছিল? জয়মতী 1935 এণ্ড ইন্দ্ৰমালতী 1913। অসমীয়া চিনেমাৰ জনক কোন? 2019ত আহিছিল। কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। 2019ত আৰু আহিছিল যে জয়মতী কথা ছবিৰ খন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল? যে জয়মতী কথা ছবিখন 1935 চনৰ 20 মাৰ্চ তাৰিখে গুৱাহাটীত মুক্তি লাভ কৰিছিল। ঠিক আছে, যে 20 মাৰ্চ। আৰু সেই ছবিখন কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত প্ৰথম দৰ্শনীয় আয়োজন কৰিছিল। কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত যদি আহে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথা ছবিখন কোনখন প্ৰেক্ষাগৃহত প্ৰথম দৰ্শনীয় আয়োজন কৰিছিল? কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত। আৰু কিমান চনত? 1935 চনৰ 10 মাৰ্চত। এইটো হল কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহ। সেই একেই বছৰত অৰ্থাৎ 1935 চনৰ 20 মাৰ্চত গুৱাহাটীত দৰ্শনীয় আয়োজন কৰিছিল বা মুক্তি লাভ কৰিছিল। ঠিক আছে, তাৰপিছত আহিল 2020 আহিছিল ভূপেন হাজৰিকাৰ প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল? 2020ত আহিছিল যে ভূপেন হাজৰিকাৰ প্ৰতিধ্বনি ছবিখন খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল। ভূপেন হাজৰিকাৰ প্ৰতিধ্বনি ছবিখন খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল। আৰু এইটো আহিছিল কিমান চন? 2020ত। তাৰপিছত আহিল যে মুকুতা আৰু জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা। এইটো কোশ্চিন আহিছিল 2020ত যে মুকুতা আৰু জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম 20ত আহিছিল। মুকুতা ছবিখনৰ পৰিচালক হল ব্ৰজেন বৰুৱা আৰু জাংফাই জোনাক কথা ছবিগৰাকীৰ পৰিচালক হল সঞ্জীৱ সভা পণ্ডিত। ঠিক আছে, তাৰপিছত আহিল ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ছবিখনৰ নাম কি আছিল? 2022ত আহিছিল যে ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ছবিখনৰ নাম আছিল ইন্দ্ৰমালতী। জয়মতীত বহুত লছ খাইছিল, কিন্তু ইন্দ্ৰমালতীত সেই লছ পূৰণ হৈ আৰু লাভ হৈছিল। তাৰপিছত 2022ত আৰু এটা আহিছিল যে ব্ৰজেন বৰুৱাই পৰিচালিত আৱেগ মিশ্ৰিত থ্ৰিলাৰ ধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম কি? থ্ৰিলাৰ মানে দুঃসাহসিক কাৰ্যযুক্ত ছবি। 2022ত আহিছিল এইটো যে চিনেমাখনৰ নাম কি আছিল? ডক্টৰ বেজবৰুৱা। 1969 চনত প্ৰকাশিত হৈছিল। 22ত আৰু এটা আহিছিল যে এৰাবাটৰ সুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম। আৰু এই দুটা নাম লিখিলেই 2 নম্বৰ। এইটো 2 নম্বৰী কোশ্চিন আছিল যে এটা হল ভূপেন হাজৰিকাৰ, ডক্টৰ ভূপেন হাজৰিকা, লতা মংগেশকাৰ আৰু আছিল হেমন্ত মুখাৰ্জী। 3টা নাম দিয়া হৈছে। আমি সাধাৰণতে এইবিলাক নাম মনত থাকে আমাৰ, ডক্টৰ ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰ। এই দুটা নাম লিখিলেই 2 নম্বৰ। আৰু এইটো 22ত আহিছিল।
যে এৰাবাটৰ হুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম লিখা। 2023 আহিছিল যে 23 কোশ্চিনটো হল যে লক্ষদাৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম কি? 23 আহিছিল যে লক্ষদাৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম হল নিমিলা অংক। 1955 চনত প্ৰকাশ পাইছিল। তাৰপিছত 2023 আহিছিল যে প্ৰতিধ্বনি ছবিখন কোনটো জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল? চোৱা, এবাৰ আহিছিল কোন জনগোষ্ঠীৰ ভেটিত? খাচী জনগোষ্ঠী। এবাৰ কৈছে কোন জনগোষ্ঠী? ডক্টৰ ভূপেন হাজৰিকাই কোন জনগোষ্ঠী? খাচী জনগোষ্ঠী। তাৰপিছত আৰু আহিছিল 24 যে ডক্টৰ বেজবৰুৱাই বিদেশীৰ কাহিনী এটাৰ ভিত্তিত লিখা বা নিৰ্মাণ কৰা হাস্য ৰসাত্মক ছবিখনৰ নাম কি আছিল? 24 আহিছিল। এটো কি আছিল? ইটো হিটো বহুত। ইটো হিটো বহুত। তাৰপিছত আৰু দিছে যে খাচী লোককথাৰ ভিত্তিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি? আৰু আহিছে, চোৱা কোশ্চিনটো বাৰে বাৰে আহিছে। কি আছিল? প্ৰতিধ্বনি। আৰু কোন চনত ছবিখন মুক্তি লাভ কৰিছিল? 1965 চনত প্ৰতিধ্বনি ছবিখন মুক্তি লাভ কৰিছিল। আৰু 2025 আহিছে যে পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিল আৰু ছবিখনে লাভ কৰা বঁটাটোৰ নাম কি? 2 মাৰ্কৰ কোশ্চিন। যে পিয়লি ফুকন ছবিখন ফণী শৰ্মাই পৰিচালনা কৰিছিল আৰু এই ছবিখনৰ বাবে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰিছিল। আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা সেইটোৱে আছিল প্ৰথম বঁটাৰ ৰাষ্ট্ৰপতি চাৰ্টিফিকেট অফ মেৰিট। আৰু 25 আৰু এটা আহিছিল যে জাহ্নু বৰুৱাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া ছবিৰ নাম। এটা হল হালধীয়া চৰায়ে বাওদান খায় আৰু এটা হল বনানী আৰু এটা তৰা। তো ইয়াৰ পৰা 3টা দিছো মই, তোমালোকে যি দুটা ইজি লাগে মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু এটা কোশ্চিন আহিছিল 2025ত। কোশ্চিনটো হল কাৰ্বি ভাগাৰ প্ৰথম ছবিখনৰ নাম কি আৰু ছবিখনৰ পৰিচালক গৰাকীৰ নাম? যে কাৰ্বি ভাগাৰ প্ৰথম ছবিখনৰ নাম হল জিৰ চং আৰু পৰিচালক হল প্ৰফুল্ল শইকীয়া। এইটো আহিছিল 2025। ঠিক আছে, 2017 পৰা 2025 লৈকে এইকেইটা আহিছিল তোমালোকৰ শৰ্ট কোশ্চিন, 1 মাৰ্কৰ কোশ্চিন। আৰু 2017ত এটা কোশ্চিন আহিছিল যে এৰাবাটৰ হুৰ আৰু ডক্টৰ বেজবৰুৱা ছবি দুখনৰ পৰিচালক গৰাকীৰ নাম লিখা। কোন? ডক্টৰ ভূপেন হাজৰিকা। এৰাবাটৰ হুৰ ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ বেজবৰুৱা আছিল ব্ৰজেন বৰুৱা। এতিয়া আহিল দীঘল কোশ্চিন। যে এই লেসনটোৰ পৰা দীঘল কোশ্চিন কি কি ইম্পৰ্টেন্ট আছে। যে দীঘল কোশ্চিন নাম্বাৰ 1 1 নম্বৰটো পঢ়িবা, কাৰণ 2 নম্বৰটো অলৰেডি আহিছে 2025ত। 1 নম্বৰটো হল অসমীয়া চলচ্চিত্ৰৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান। এইটো পঢ়িবা, কাৰণ এই যে জন্তাৰ আহ্বান কবিতাটোৰ কবিৰ পৰিচয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ভালকে পঢ়িলে ইয়াতে ডাইৰেক্ট সেইবিলাক কথাই আহিব। ইয়াতে আহি মানে পৰিচয়টো চেম থাকিব, বাকি চিনেমাৰ কথাবিলাক লিখিব লাগিব, তেওঁৰ অৱদান কি কি আছে। গতিকে এইটোৰ লগত অলপ ৰিলেটেড, অলপ সুবিধা হ'ব তোমালোকৰ। তাৰপিছত আৰু এটা পঢ়িবা কোশ্চিন নাম্বাৰ 3 ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান 2017ত আহিছিল। খুবেই ইম্পৰ্টেন্ট কোশ্চিন। দুটা হল এই লেসনটোৰ। আৰু আছে যদিও যে এটা অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টা। আৰু এই কোশ্চিনৰ এনসাৰটো তোমালোকৰ এই পাঠৰ লাষ্ট পেৰা যে আছে এই অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা লাষ্ট পেজ লাষ্ট পেৰা তাতে চাবা আছে ধুনীয়াকৈ, তাৰ পৰা পঢ়িব পাৰিবা। আৰু মই স্ক্ৰীন ৰেকৰ্ডিঙত নোটছটো দি দিম, তাৰ পৰা চাব পাৰিবা। এইকেইটা চালে হ'ব। ঠিক আছে, গতিকে আশা কৰো লেসনটো ভালকে বুজি পাইছা। আৰু যদিও দীঘলীয়া লেসন, ইমান টেনশন কৰিব লগা একো নাই। এইকেইটা বস্তু তোমালোকে ভালকে পঢ়া, 100% কমন পাবা ইয়াৰ পৰা। ঠিক আছে, বাকি স্ক্ৰীনত নোটছ বিলাক দি দিম, চাই যোৱা। আৰু এইকেইদিন সকলোৱে ভালকে পঢ়িবা, কাৰণ এতিয়া সময় নাই। 1 মিনিট সময় অপচয় নকৰিবা। আৰু মেইনলি মোবাইল ফোন ক'ব গ'লে
মোবাইল ফোনটো সদায় আঁতৰত ৰাখিবা। যেতিয়া ফ্ৰী টাইম থাকে তেতিয়াহে ইউজ কৰিবা, বাকী টাইম ইউজ কৰিব নালাগে। অনলি 2টা মাহ আহে, ডিচেম্বৰটো যাবই, জানুৱাৰী আৰু ফেব্ৰুৱাৰী 2টা মাহ। ফেব্ৰুৱাৰীতো এক্সাম, তাৰপিছততো পৰীক্ষাৰ পিছত বন্ধই থাকিব, তেতিয়া পুৰা মোবাইল ইউজ কৰিব পাৰিবা। তেতিয়া কোনো মানাও নকৰে, গালিও নিদিয়ে, পঢ়িবও নকয়। ঠিক আছে, আশা কৰো সকলোৱে লেচনটো বুজি পাইছা আৰু সকলোৱে ভালকে পঢ়িবা, পঢ়ি পেলাই ভাল ৰিজাল্ট কৰা আৰু ফিউচাৰত সকলোৱে ভাল মানুহ হোৱা। ঠিক আছে, চাই যোৱা নোটছ বিলাক। তো ব'লা মই এতিয়া তোমালোকক নোটছ বিলাক দেখাই দিওঁ, কোনটো কুৱেশ্যন কোন চনত আহিছিল আৰু কুৱেশ্যনটো কেনেকৈ দিছিল এইবিলাক। তো এইটো লেচনত যদিও অলপ দীঘলীয়া, ইমান ভয় খাব লগা একো নাই। বহুত চিনেমাৰ নাম এইবিলাক ইমান মনত ৰখাটো পচিবল নহয়, চন বিলাকো মনত ৰখা সম্ভৱ নহয়। তথাপিও কিছুমান কুৱেশ্যন থাকে ইম্পৰ্টেন্ট, যিবিলাক কুৱেশ্যন চোৱা বাৰে বাৰে আহিছে, অলৰেডি আলোচনা কৰিছো। কিন্তু কুৱেশ্যনটো কেনেকৈ দিছে, কিমান বাৰ আহিছে চাই যোৱা, আৰু তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ নোটছ বিলাক লিখি লৈ পঢ়িবা, তেতিয়া বেছি মনত থাকিব। যেনেকুৱা এইটো যদি আহে, বৰগীত এটি দ্ৰৌপদী ৰত্ন, তথ্যচিত্ৰখনৰ লিখক কোন বা পৰিচালক কোন? উৎপল দত্ত। ঠিক আছে, থ্ৰু ট্ৰাষ্ট এণ্ড ফেয়াৰ এইটো আহিব পাৰে, নাইবা ডাইৰেক্ট আহিব পাৰে উৎপল দত্তৰ দুখন তথ্যচিত্ৰৰ বা শৰ্ট ফিল্মৰ নাম লিখা চলচ্চিত্ৰৰ। এটা বাইলেণ্ডটো থ্ৰু ট্ৰাষ্ট এণ্ড ফেয়াৰ আৰু বৰগীত এটি দ্ৰৌপদী ৰত্ন। ইয়াতে কবিৰ পৰিচয়ত ইমান কুৱেশ্যন নাই, ভিতৰুৱা কুৱেশ্যন খালি। শব্দৰ অৰ্থ পঢ়িবা। থ্ৰিলাৰ, উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি 2023 আহিছিল। লাষ্টৰ দুটা চাব পাৰা, কমপ্লেক্স মিন চৌহদ আৰু আৰ্কাইভ সংগ্ৰহ বা ভঁৰাল। এইবিলাক চোৱাৰ দৰকাৰ নাই, এইবিলাক চব ভিতৰুৱা দিয়া আছে, এইবিলাক চাব নালাগে। ঠিক আছে, এইবিলাক চাব নালাগে। লাষ্টৰ মই দেখাই দি আছো ক'ৰ পৰা চাব লাগে, এই ইয়াৰ পৰা চোৱা। মই কিন্তু প্ৰতিটো কুৱেশ্যন ইয়াতে আলোচনা নকৰো, সেই কুৱেশ্যন বিলাক আলোচনা কৰিম যিবিলাক কুৱেশ্যন ইম্পৰ্টেন্ট, বাৰে বাৰে আহে, আৰু তোমালোকেও এইবিলাকৰ পৰাই 100% কমন পাবা। এইটো কুৱেশ্যন আহিছিল যে কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি আৰু পৰিচালক গৰাকীৰ নাম কি? 1+1 মাৰ্ক 2020 আৰু 25 আহিছিল। যে কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম হল জিৰ চং, পৰিচালক হল প্ৰফুল্ল শইকীয়া। তাৰপিছত আহিছিল প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল? আমি সকলোৱে জানো যে প্ৰথম অসমীয়া বোলছবি জয়মতী 1935 আৰু দ্বিতীয়খন আছিল ইন্দ্ৰমালতী 1939। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম যদি আহে বা 2খন, সন্ধ্যাৰাগ, সাৰথী আৰু ইতিহাস। যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰা 2টা বঁটাৰ নাম 2018 আহিছিল, সাহিত্য একাডেমী বঁটা, পদ্মশ্ৰী বঁটা আৰু অসম ৰত্ন বঁটা। মই 3টা দি দিছো, যি 2টা তোমালোকে মনত ৰাখিব পাৰা। এটাতো মনত থাকিবই, সাহিত্য একাডেমী, পদ্মশ্ৰীটো টাপ নহয়, অসম ৰত্নটোও টাপ নহয়। অৰ্থাৎ নিজৰ দেশৰ নামটো লিখি পেলাই ৰত্ন লিখিলে হ'ল। আৰু কুৱেশ্যনত বঁটা থাকিব, বঁটাটো কপি আৰু পেষ্ট কৰি আনি বহাই দিবা, হৈ গ'ল। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। 2018 আহিছিল, অলপ আগত পালো, জয়মতী আৰু ইন্দ্ৰমালতী। তাৰপিছত আহিছিল 2019 অসমীয়া চিনেমাৰ জনক কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। জয়মতী কথাছবিখন গুৱাহাটীৰ কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল? যে জয়মতী কথাছবিখন গুৱাহাটীৰ 1935 চনৰ 20 মাৰ্চ তাৰিখে মুক্তি লাভ কৰিছিল। আৰু যদি আহে যে জয়মতী কথাছবিখন প্ৰথমতে দৰ্শনীয় আয়োজন কিমান চনত কৰিছিল? কিমান চনৰ কিমান তাৰিখ? প্ৰথমত কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত 1935ৰ 10 মাৰ্চত। ঠিক আছে, প্ৰথম এইটো। আৰু গুৱাহাটীত 1935 20 মাৰ্চ। ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ কোন লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল? 2020 আহিছিল 20ত। এই কুৱেশ্যনটো বহুত বাৰ আহিছে, চাবা, কুৱেশ্যনটো খালি ঘূৰাই দিছে, 20ত আহিছে। ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কিমান চন? 1965। ছবিখন আছিল খাচী জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল। 2 মাৰ্কৰ কুৱেশ্যন। মুকুতা আৰু জাংফাই জনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম 2020ত আহিছিল। মুকুতা ছবিখনৰ পৰিচালক হল ব্ৰজেন বৰুৱা আৰু জাংফাই জনাক ছবিখনৰ পৰিচালক হল সঞ্জীৱ সভা পণ্ডিত।
নেক্সট, ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ছবিখনৰ নাম কি? 2022 আহিছিল, সেইটো হ'ল ইন্দ্ৰমালতী। আৰু জয়মতীত বহুত লছ খাইছিল। ইন্দ্ৰমালতীখন কি কৰিছিল? লছ বিলাক পূৰণ হৈ আৰু লাভ হৈছিল। ব্ৰজেন বৰুৱাই পৰিচালিত আৱেগ মিশ্ৰিত থ্ৰিলাৰ ধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম কি আছিল? 2022 আহিছিল, ডক্টৰ বেজবৰুৱা। কিমান চন? 1969। এৰাবাটৰ হুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতীয় দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম লিখা। 2022 আহিছিল। কোন কোন আছিল? ডক্টৰ ভূপেন হাজৰিকা, লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জী। তিনিটা দিছো, দুটা মনত ৰাখিলে হ'ল তোমালোকক। এটাতো মনত থাকিবই, ডক্টৰ ভূপেন হাজৰিকা। লতা মংগেশকাৰো মনত থাকিব, হেমন্ত মুখাৰ্জীটো মনত নাথাকিব পাৰে, কিন্তু এই দুটা মনত থাকিব। লক্ষধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম কি আছিল? 2023 আহিছিল। যে লক্ষধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম আছিল নিমিলা অংক, 1955। তাৰপিছত চোৱা, প্ৰতিধ্বনি ছবিখন অলপ আগতে কৈছো, কোশ্চিনটো কিমান বাৰ আহিছে চোৱা, 22তো আহিছিল। প্ৰতিধ্বনি ছবিখন কোনে কোনটো জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত? যে প্ৰতিধ্বনি ছবিখন ডক্টৰ ভূপেন হাজৰিকাই খাচী জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল। 2 মাৰ্কৰ কোশ্চিন। আৰু এইটো আহিছিল 2024। ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভিত্তিত নিৰ্মাণ কৰা হাস্য ৰসাত্মক ছবিখনৰ নাম কি? কি আছিল? ইটো সিটো বহুত। তাৰপিছত আহিল চোৱা, খাচী লোককথাৰ ভিত্তিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি? কোন চনত ছবিখনে মুক্তি লাভ কৰিছিল? এইটো আহিছিল 2024। অৰ্থাৎ 22, 23 আৰু 24 কমন কোশ্চিন, কিন্তু কোশ্চিনটো খালি অলপ ঘূৰাই দিছে। ঠিক আছে, কোনোবা চনত কোশ্চিন দিছে, কোনোবা চনত এনচাৰটোৱে বহাই দিছে। সেইটো কি আছিল? খাচী লোককথাৰ ভিত্তিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম আছিল প্ৰতিধ্বনি। কিমান চনত মুক্তি লাভ কৰিছিল? 1965। অৰ্থাৎ মনত ৰাখিব লাগে, খাচী জনগোষ্ঠীৰ ভিত্তিত ভূপেন হাজৰিকাৰ নাম কি? কোন জনগোষ্ঠীৰ ভিত্তিত লিখিছিল? খাচী জনগোষ্ঠী। ছবিখনৰ নাম কি আছিল? প্ৰতিধ্বনি। কিমান চন? 1965। এই 4টা পইণ্ট মনত ৰাখিলে 2 মাৰ্ক। বাৰে বাৰে আহিছে, 22, 23 আৰু 24 কমন কোশ্চিন। 25ত আহিছিল পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিল? ছবিখনে লাভ কৰা বঁটাটোৰ নাম কি আছিল? 1955 অৰ্থাৎ 1955 চনত ফণী শৰ্মাই পৰিচালিত পিয়লি ফুকন ছবিখনে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰিছিল। আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্ৰথমটো পুৰস্কাৰ। আৰু এটা আহিছিল জাহ্নু বৰুৱাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া ছবিৰ নাম কি কি আছিল? 2025 আহিছিল হালধীয়া চৰাই বাওদান খাই, বনানী আৰু তৰা। 3টা দিছো, 2টা মনত ৰাখিবা। এইটো 25 বিলাক নালাগে, 25 বিলাক 26 কাৰণে নালাগে, অৰ্থাৎ 2026 কাৰণে নালাগে। 2017 to 2024 লৈকে লাগে 26 কাৰণে। ঠিক আছে, সেইকেইটা পঢ়িবা। আৰু এইকেইটা ভিডিঅ' মই অলৰেডি আপলোড কৰিছো, এটা এটা কুৱেশ্যন পেপাৰ সলভ কৰি। সেইকেইটা চোৱা, 100% কমন। বিলিভ নহলে এবাৰ চাই পেলাই প্ৰি ফাইনেল পৰীক্ষাটো দি চোৱা। ঠিক আছে, নিজে নিজে গম পাই যাবা। আৰু তোমালোকে এইবিলাক দেখিলেই গম পাবা। আৰু এইবিলাক চোৱাৰ পিছত এক্সট্ৰা বুক পঢ়িব নালাগে, যি আছে চব ইনচাইড কুৱেশ্যন দি দিছো। ঠিক আছে, মুঠৰ ওপৰত খালি পঢ়িব লাগে তোমালোকৰ। চিত্ৰবন ষ্টুডিঅ কোনে নিৰ্মাণ কৰিছিল? 2018 আহিছিল। কোনে? জ্যোতিপ্ৰসাদ আগৰৱালাই। লক্ষধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম নিমিলা অংক, আগত আছে। লতা মংগেশকাৰ গীতৰ কণ্ঠদান আৰু অসমীয়া লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া ছবিখনৰ নাম এৰাবাটৰ সুৰ। এই ছবিকেইখনৰ পৰিচালক গৰাকী 2017 আহিছিল। এৰাবাটৰ সুৰ ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ বেজবৰুৱা, ব্ৰজেন বৰুৱা, গংগা চিলনীৰ পাখি পদম বৰুৱা। অৰ্থাৎ এই 2টা আহিছিল 2 মাৰ্কৰ কোশ্চিন। বাকীবিলাক খালি চনত অহাবিলাকে ভালকে পঢ়িবা, চাবা, ইয়াৰ পৰাই কমন পাবা। দীঘল কোশ্চিন। 1 নম্বৰটো পঢ়িবা। অসমীয়া চলচ্চিত্ৰৰ শিল্প লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান 2019 আৰু 20 আহিছে। গতিকে 26 কাৰণে খুবেই ইম্পৰ্টেণ্ট কোশ্চিন এইটো। চাই ল'বা, মই আৰু নকওঁ, বেছি দীঘলীয়া হৈ যাব সেইবিলাক।
খালি 1 আৰু 2 মাৰ্কৰ বিলাকহে মই কৈ দিম আৰু যিবিলাক ইম্পৰ্টেণ্ট কথা আছে সেইবিলাক কৈ দিম, বাকীবিলাক তোমালোকে নিজে অলপ চাই ল'বা। তাৰপিছত চোৱা নেক্সট, এইটো কুৱেশ্যন 2025 আহিছে। চোৱা, অসমীয়া চলচ্চিত্ৰৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে 1823 আৰু 25 আহিছে। গতিকে এইটো আৰু নালাগে 26ৰ কাৰণে, কাৰণ এনেকুৱা কুৱেশ্যন টিপিত খুব কমেই হয়, কম হয় মানে নাই নহয়, হ'লেও কুৱেশ্যনটো অলপ ঘূৰাই দিয়ে। দীঘল কুৱেশ্যন নহয়, 1 আৰু 2 মাৰ্কৰ হয়, কিন্তু কুৱেশ্যনটো অলপ ঘূৰাই দিয়ে। এইটো কুৱেশ্যনো পঢ়িবা এই লেচনৰ পৰা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। ভৱেন্দ্ৰনাথ শইকীয়া আৰু জানু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। 2017 আহিছিল। এইটো পঢ়িবা, আৰু এইটো পঢ়াৰ লগে লগে কিছুমান বস্তু কোৱাই গৈছে অলৰেডি। চাবা 1 আৰু 2 মাৰ্কৰ কুৱেশ্যনত যে আলোচনা কৰিছো, 4 নম্বৰটো নালাগে। পাঁচ নম্বৰটো নালাগে, ইমানো ইম্পৰ্টেণ্ট নহয়, তাতকৈ এইটো ইম্পৰ্টেণ্ট বেছি আছে। অসমীয়া চিনেমাই এতিয়া আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই। 2020 আহিছিল, এইটোও চাবা। অৰ্থাৎ এইটো লেচনৰ পৰা হ'ল 3টা দীঘল কুৱেশ্যন। আৰু অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত, এইটোও চাবা। ঠিক আছে, আশা কৰো সকলোৱে বুজি পাইছা লেচনটো। আৰু 4টা দীঘল কুৱেশ্যন পঢ়াত অলপ টান পাইছা তোমালোকেও, গম পাই আছো, কিন্তু উপায় নাই, কোনটো কুৱেশ্যন দিয়ে ঠিক নাই। গতিকে এনেকুৱা হ'ব পাৰে যে এইটো লেচনৰ পৰা 2টা কুৱেশ্যন আহিব পাৰে 4 মাৰ্কৰ, এটা আৰু 5 মাৰ্কৰ এটা থাকিব। আৰু তোমাৰ এই যে বৈজ্ঞানিক মানসিকতা, সেইটোৰ পৰা এটা, আৰু হ'ল সেইটো পঢ়িবা ভালকে, তাৰে পৰা চাবা মিনিমাম 10 বা 11 12 মাৰ্ক আহিব পাৰে এইবাৰ 26ৰ কাৰণে। আৰু এটা হ'ল আনন্দৰাম বৰুৱা, এইকেইটা। ঠিক আছে, আৰু এটা 4 মাৰ্কৰ কুৱেশ্যন বা 5 মাৰ্কৰ কুৱেশ্যন তোমাৰ সেইটো লেচনৰ পৰা আহিব, যোনটো তোমাৰ কি আছিল, ভাৰতীয় আদৰ্শত বৈৰাগ্য, তাৰ পৰাও আহিব। ঠিক আছে, আশা কৰো সকলোৱে লেচনটো ভালকে বুজি পাইছা। মোৰ প্ৰতিটো এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবা। আৰু তোমালোকে এইবিলাক চনত অহা কুৱেশ্যন 2017 পৰা 2024 লৈকে ছল্ভ কৰা, 100% কমন পাবা। ভয় খাব লগা একো নাই, টেনচনো নাই, যিহেতু সময় কম, এতিয়া মাত্ৰ এমাহ সোমাই আছে। গতিকে 1 মাহত আৰু কিমান পঢ়িবা, সেইকাৰণে এই চনত অহা কুৱেশ্যন বিলাক পঢ়া, চাবা 100% কমন পাবা। ঠিক আছে, থেংক ইউ ষ্টুডেণ্টছ।